হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি বহুকেইটা চৰকাৰী চাকৰিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। সকলোখিনি তথ্য আপোনালোকে সুন্দৰভাৱে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰিব। কোনটো পোষ্টৰ বাবে আপোনালোক এলিজিবল হয় সকলোখিনি ডিটেইলছ ইয়াতে জানিব পাৰিব, আৰু যদি স্কিপ কৰি দিয়ে তেনেহ'লে আপোনালোকে এলিজিবল পোষ্টটো স্কিপ হৈ যাব পাৰে। সেইবাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক আৰু আপোনালোক যোনটো পোষ্টৰ বাবে এলিজিবল হয় সেই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াত উল্লেখ কৰা ৰিক্ৰুইটমেণ্টসমূহৰ বাবে যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টোৰ তলত এটা এটা কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোকক সকলোখিনি তথ্য দিবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকৰ পাছৰ ভিডিঅ'টো ন'টিফিকেশ্যন যোৱাত সহায় হয়। আজিৰ ভিডিঅ'টোত আমি প্ৰথমতে আলোচনা কৰিবলৈ লৈছোঁ ECIL ৰিকুৱাৰমেণ্ট। ইয়াৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছখিনি জানি লওক আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্গেনাইজেশ্যন দিয়া আছে ইলেক্ট্ৰনিক্স কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া লিমিটেড। পোষ্ট নেম হৈছে টেকনিকেল অফিচাৰ আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰ। টোটেল পোষ্ট আছে 70টা, মানে নংছ অফ ভেকেঞ্চিজ আছে 70 পোষ্ট, আৰু কোৱালিফিকেশ্যন হৈছে BSc, BE অৰ BTech, এইকেইটা ডিগ্ৰী লাগিব। আৰু লাষ্ট ডেট হৈছে এপ্লাইৰ 22 জুলাই 2025। এতিয়াও সময় আছে, আপোনালোকে 22 জুলাইৰ আগত যদি যোগ্য হয় তেনেহ'লে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আহিছোঁ SIDBI ৰিক্ৰুইটমেণ্ট, মানে SIDBI ৰিক্ৰুইটমেণ্ট। অৰ্গেনাইজেশ্যন হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, আৰু পোষ্টৰ নেম হৈছে মেনেজাৰ আৰু এছিষ্টেণ্ট মেনেজাৰ। ইয়াত টোটেল পোষ্ট আছে 76টা, মানে 76টা পোষ্ট আছে। আৰু কোৱালিফিকেশ্যন হৈছে CA, LLB, BE অৰ BTech আৰু গ্ৰেজুৱেশ্যন আৰু MBA, মানে যিকোনো এটা গ্ৰেজুৱেশ্যন। ইমানখিনি কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট হৈছে 11 আগষ্ট 2025, 11 আগষ্টৰ আগত এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এই পোষ্টসমূহ বা এই ৰিক্ৰুইটমেণ্টসমূহৰ সম্পূৰ্ণ ডিটেইলছ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টোৰ লগত এটা কথা কমেণ্ট কৰিব। মই আপোনালোকক সকলোখিনি ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। ইয়াৰ পাছৰ ৰিক্ৰুইটমেণ্টলৈ আহোঁ। ইণ্টেলিজেঞ্চ ব্যুৰ ৰিক্ৰুইটমেণ্ট। ইয়াত টোটেল পোষ্ট আছে 3717টা, বহুত পোষ্ট ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু পোষ্টৰ নেম হৈছে এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ অফিচাৰ গ্ৰেড 4 এক্সিকিউটিভ। গ্ৰেড 4ৰ হয় এইখিনি। আৰু কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন। আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰাসকলে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট হৈছে 10 আগষ্ট 2025। ইয়াৰ পাছতে আছে এইমছ ৰিক্ৰুইটমেণ্ট। অৰ্গেনাইজেশ্যন হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্সেছ, আৰু পোষ্ট নেম হৈছে জুনিয়ৰ মেডিকেল লেব টেকন'লজিষ্ট আৰু ড্ৰাইভাৰ। নংছ অফ ভেকেঞ্চিজ হৈছে 3501 পোষ্ট, মানে 3500 এটা পোষ্ট আছে ইয়াতে। কোৱালিফিকেশ্যন হৈছে 10 পাছ, ITI 12 পাছ, মানে ডিপ্ল'মা আৰু ডিগ্ৰী, এইকেইটা কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট হৈছে ইয়াৰ 31 জুলাই 2025। ইয়াৰ পাছৰ ভেকেঞ্চিটো বা ৰিক্ৰুইটমেণ্টটো হৈছে RBI ৰিক্ৰুইটমেণ্ট। অৰ্গেনাইজেশ্যন হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। পোষ্ট নেম হৈছে মেনেজাৰ আৰু লিগেল অফিচাৰ। ইয়াতে টোটেল পোষ্ট আছে 28টা, আৰু কোৱালিফিকেশ্যন হৈছে ডিগ্ৰী BE অৰ BTech, LLB, মাষ্টাৰ্ছ ডিগ্ৰী, মানে পোষ্ট গ্ৰেজুৱেটো কৰা হ'ব লাগিব। এইকেইটা ডিগ্ৰী থাকিলে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু লাষ্ট ডেট হৈছে 31 জুলাই 2025। ইয়াৰ পাছতে আছে HRRL ৰিক্ৰুইটমেণ্ট। অৰ্গেনাইজেশ্যন হৈছে HPCL ৰাজস্থান ৰিফাইনাৰী লিমিটেড। পোষ্টৰ নেম হৈছে ইঞ্জিনিয়াৰ আৰু ছিনিয়ৰ মেনেজাৰ। নংছ অফ ভেকেঞ্চি হৈছে 131টা পোষ্ট, আৰু কোৱালিফিকেশ্যন হৈছে ডিপ্ল'মা, CA, BE অৰ BTech, গ্ৰেজুৱেশ্যন আৰু MBBS। এইকেইটা কোৱালিফিকেশ্যনৰ লোকসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু দি আছে লাষ্ট ডেট 10 আগষ্ট 2025। ইয়াৰ পাছতে আছে KHPT ৰিক্ৰুইটমেণ্ট। অৰ্গেনাইজেশ্যন হৈছে কৰ্ণাটকা হেল্থ প্ৰমোশ্যন ট্ৰাষ্ট। পোষ্ট নেম হৈছে ডিষ্ট্ৰিক্ট লিড, আৰু নং অফ ভেকেঞ্চিজ হৈছে
মাত্ৰ এটা পোষ্ট আছে ইয়াতে কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ্ছ ডিগ্ৰী এই দুটা কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 14 জুলাই 2025 ইয়াৰ পাছতে আছে HAL ইণ্ডিয়া ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন হৈছে হিন্দুস্তান এৰোনটিক্স লিমিটেড আৰু পোষ্ট নেম হৈছে এয়াৰক্ৰাফ্ট টেকনিচিয়ানছ আৰু নংছ অফ ভেকেঞ্চিজ হৈছে ছটা পোষ্ট আৰু কোৱালিফিকেশ্যন হৈছে ডিপ্ল'মা মানে ডিপ্ল'মাখন লাগিব আপোনালোকক লাষ্ট ডেট হৈছে 22 জুলাই 2025 ইয়াৰ পাছতে আছে RCFL ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন হৈছে ইয়াৰ ৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ লিমিটেড পোষ্ট নেম হৈছে অপাৰেটৰ ট্ৰেইনি আৰু টেকনিচিয়ান নংছ অফ ভেকেঞ্চিজ হৈছে 74 পোষ্ট আৰু কোৱালিফিকেশ্যন হৈছে 10th পাছ 12th পাছ আৰু ডিপ্ল'মা BSc আৰু ডিগ্ৰী এইকেইটা কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 25 জুলাই 2025 ইয়াৰ পাছৰ ৰিক্ৰুইটমেণ্টটো হৈছে FSNL ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন হৈছে ইয়াৰ ফেৰোস্ক্ৰেপ নিগম লিমিটেড পোষ্ট নেম হৈছে ছুপাৰভাইজাৰ্ছ আৰু এছিষ্টেণ্ট আৰু নং অফ ভেকেঞ্চিজ হৈছে 50 পোষ্ট আৰু কোৱালিফিকেশ্যন হৈছে ইয়াৰ বাবে 10th পাছ ITI ডিপ্ল'মা আৰু গ্ৰেজুৱেশ্যন এইকেইটা হৈছে কোৱালিফিকেশ্যন আৰু লাষ্ট ডেট হৈছে ইয়াৰ 24 জুলাই 2025 ইয়াৰ পাছতে আছে ইণ্ডিয়া কোষ্ট গাৰ্ড ৰিকুৱাৰমেণ্ট ইয়াৰ অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড আৰু পোষ্ট নেম হৈছে এছিষ্টেণ্ট কমাণ্ডেণ্ট টোটেল পোষ্ট হৈছে 170 আৰু কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ 12th পাছ ডিপ্ল'মা ডিগ্ৰী আৰু গ্ৰেজুৱেশ্যন এইকেইটা কোৱালিফিকেশ্যন আৰু লাষ্ট ডেট হৈছে 23 জুলাই 2025 ইয়াৰ পাছতে আহিলে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন হৈছে জইন ইণ্ডিয়ান আৰ্মি আৰু পোষ্ট নেম হৈছে SSC টেকনিচিয়ান আৰু নং অফ ভেকেঞ্চিজ হৈছে ভেৰিয়াছ পোষ্ট ইয়াতে পোষ্টটো উল্লেখ কৰি দিয়া নাই ভেৰিয়াছ পোষ্ট বুলি দিয়া আছে আৰু কোৱালিফিকেশ্যন হৈছে এজ পাৰ ইণ্ডিয়ান আৰ্মি নৰ্মছ আৰু লাষ্ট ডেট হৈছে 14 আগষ্ট 2025 ইয়াৰ পাছতে আছে NIA ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন হৈছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি আৰু পোষ্ট নেম হৈছে এছিষ্টেণ্ট ডাইৰেক্টৰ বেলিষ্টিক এক্সামিনাৰ আৰু নংছ অফ ভেকেঞ্চিজ হৈছে টোটেল 4টা পোষ্ট আৰু কোৱালিফিকেশ্যন হৈছে ডিগ্ৰী BE অৰ BTech মাষ্টাৰ্ছ ডিগ্ৰী ME অৰ MTech এইকেইটা কোৱালিফিকেশ্যন আৰু লাষ্ট ডেট হৈছে 2 ছেপ্টেম্বৰ 2025 ইয়াৰ পাছৰ ৰিক্ৰুইটমেণ্টটো হৈছে ইণ্ডিয়া কোষ্ট গাৰ্ড ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড আৰু পোষ্ট নেম হৈছে এনৰোল ফলোৱাৰ চাফাইৱালা টোটেল পোষ্ট হৈছে 9টা আৰু কোৱালিফিকেশ্যন হৈছে 10th আৰু ITI আৰু লাষ্ট ডেট হৈছে 5 আগষ্ট 2025 ইয়াৰ পাছতে আছে CDSE ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন হৈছে চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং আৰু পোষ্ট নেম হৈছে টেকনিকেল মেনেজাৰ আৰু ডিজাইন ইঞ্জিনিয়াৰ টোটেল ভেকেঞ্চি হৈছে 280টা আৰু কোৱালিফিকেশ্যন হৈছে BCA BSc BE অৰ BTech পোষ্ট গ্ৰেজুৱেশ্যন আৰু MCA এইকেইটা হৈছে কোৱালিফিকেশ্যন আৰু লাষ্ট ডেট হৈছে ইয়াৰ 31 জুলাই 2025 ইমানকেইটা আছিলে ৰিক্ৰুইটমেণ্ট আৰু এই ৰিক্ৰুইটমেণ্টকেইটাৰ বিষয়ে যদি আপোনালোকে সম্পূৰ্ণ ডিটেইলছ জানিব বিচাৰে তেনেহ'লে মোক এটা কমেণ্ট কৰিব সকলোৱে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ইয়াৰ পাছৰ ভিডিঅ'টো দিয়াৰ লগে লগে আপোনালোকৰ তাত ন'টিফিকেশ্যন যায় আৰু আপোনালোকে ইনফৰমেশ্যনটো লাভ কৰিব পাৰে মই সকলোখিনি তথ্য আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে নিশ্চয় জনাব বুলি আশা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ইয়াৰ পাছৰ ভিডিঅ'খিনি আপোনালোকে সোনকালে ন'টিফিকেশ্যন লাভ কৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ